সাধুটিৰ নাম কাৰপুতেক। এজন বণিকৰ পুত্ৰই বিয়াৰ 13 দিনৰ পাছত মাংগলিক লগ্ন উলিয়াই বেপাৰ বাণিজ্য কৰিবলৈ দূৰ দূৰণিৰ দেশলৈ যোৱাৰ সিদ্ধান্ত ল'লে। নতুন বোৱাৰীগৰাকীয়ে তেতিয়া লাজ নকৰি মূৰৰ উৰণি দাঙি খঙৰ সুৰত ক'লে, ঘৰত শহুৰ, শাহুৱাই, ননদ, জা কোনো নথকা অৱস্থাত মোক ইয়াত কাৰ ভৰসাত এৰি থৈ যাব? বণিকে তেতিয়া অবাক হৈ ক'লে, কাৰ ভৰসাত থৈ যাম? তুমি গাখীৰ খোৱা কেঁচুৱা নেকি যে অকলে থাকিব নোৱাৰা? বোৱাৰীয়ে মাজতে ক'লে, সৰু ছোৱালী হৈ থকা হ'লেতো কোনো ভয়েই নাছিল। বাৰু তুমিয়েই কোৱাচোন, এয়া আঁতৰি থকাৰ সময় নেকি? তোমাৰ যদি মোক এৰি থৈ যোৱাৰ ইমানেই ইচ্ছা, তেন্তে বিয়া পতাৰ কি প্ৰয়োজন আছিল? বণিক পুত্ৰই ক'লে, কিন্তু তোমাৰনো কিহৰ অভাৱ? 3 মহলীয়া হাউলি, ধানেৰে ভৰা ভঁৰাল, বৰপেৰাত মূল্যৱান হীৰা মুকুতা, অজস্ৰ অলংকাৰ, গাত চাদৰ লৈ শুই থাকা আৰু আনন্দত থাকা। তেতিয়া বণিক পত্নীয়ে ভাবিলে, স্বামীৰ আগতনো কিহৰ লাজ? সেই কথা ভাবি গিৰিয়েকক কি ক'ব নালাগিছিল, বাধ্যত পৰি সেই কথাও খোলাখুলিকৈ কৈ দিলে। কিন্তু একো লাভ নহ'ল, কাৰণ বণিকে যদি বেপাৰ কৰিবলৈ নাযায় তেন্তে 7 পুৰুষক অপমান কৰা হ'ব। গতিকে তেওঁৰ বাবে চন্দুকত থকা মণিমুকুতা আৰু মহামূল্যৱান ৰত্নৰ তুলনাত যৌৱনৰ ৰত্নও তুচ্ছ হৈ পৰিল। পত্নীয়ে বেমাৰ আজাৰ হ'লে তাই কি কৰিব বুলি সোধাত বণিকে ক'লে যে তাৰ ঘৰৰ ঠিক পিছফালে তাৰ বাল্যকালৰ অন্তৰংগ বন্ধু সোণাৰীৰ ঘৰ। তাক বুজাই দিছে যাতে তেওঁ তাইৰ সকলো কথা শুনে। যেতিয়া যি কাম দিব তাকেই যেন সি সুচাৰুৰূপে পালন কৰে। এনে বিশ্বাসী বন্ধু আজিৰ দিনত বিৰল। ইমানখিনি কোৱা স্বত্তেও বোৱাৰীয়ে নহ'ব বুলি জেদ ধৰি থকাত বণিকে নিজৰ বন্ধুক সন্মুখলৈ মাতি আনি সকলো কথা বুজাই ঘৈণীয়েকক আশ্বাস দিলে। বন্ধুৱেও তাক সহায় কৰাৰ পূৰ্ণ প্ৰতিশ্ৰুতি দিয়াত বণিক বেপাৰলৈ ৰাওনা হ'ল। বণিক গুচি যোৱাত বোৱাৰীৰ শৰীৰৰ প্ৰতিডাল শিৰা কালিন্দৰৰ দৰে ফুচফুচাব ধৰিলে। কেনেকৈ শান্তি পাব? ৰুটি সেকিবলৈ আটা মাৰি থাকোঁতেই তাইৰ মগজত জানো কি খেলালে? তাই দাইলৰ চৰুটো জুহালৰ ওপৰত লুটিয়াই দিলে। জুহালত পানী পৰাৰ লগে লগে তাইৰ অন্তৰ অগনি দপ দপকৈ জ্বলি উঠিল। শোৱনি কোঠাৰ দুৱাৰ খুলি পালেঙত পৰি তাই ইকাতি সিকাতি হ'ব ধৰিলে। তাইৰ এনে ভাৱ হ'ল যেন পালেঙৰ চাৰিওটা খুটা আৰু চুক কালিন্দৰৰ দৰে ফেট তুলি উঠিছে। সেই ৰাগিত মতলীয়া হৈ তাই সোণাৰীৰ চাদৰৰ ওপৰত জঁপিয়াই পৰিল। তাৰ পাছত সোণাৰীৰ দুৱাৰখন ঢকিয়াব ধৰিলে। দুৱাৰ ঢকিওৱাৰ শব্দত সোণাৰীয়ে অকস্মাৎ টোপনিৰ পৰা সাৰ পাই সুধিলে, কোন? উত্তৰ আহিল, ইমান ৰাতি আৰু কোন হ'ব পাৰে? সোণাৰীয়ে কণ্ঠস্বৰটো চিনি পালে। তাৰ সন্দেহ হ'ল। কপা কপা মাতেৰে ক'লে, ৰাতি দুৱাৰ নুখুলোঁ, নহ'লে বন্ধুৰ লগত বিশ্বাসঘাতকতা কৰা হ'ব। এইখন দুৱাৰ বেলিৰ কাৰণে বাট চাই নাথাকে। আপুনি আপোনাৰ বন্ধুক মোৰ প্ৰত্যেকটো কথাই শুনিম বুলি কথা দিছিল। তাৰ পাছত ৰাতিৰ অন্ধকাৰে তৰাৰে ভৰা নিজৰ হাতেৰেই যেন দুৱাৰৰ শলখাটো খুলি দিলে। গছাত থকা ঘিউৰ চাকিবোৰ নিজে নিজেই জ্বলি উঠিল। আধা আন্ধাৰ আধা পোহৰত পালেঙৰ 4টা খুটাত যেন 4টা জোনে অমৃত শোভা ঢালিব ধৰিলে। সেই নিশাৰ পৰা শোৱনি কোঠাৰ দুৱাৰখনে বেলিকো লাজ নকৰা হ'ল। দিনৰ ভাগতো দুৱাৰখন নিজে নিজেই খোল খাই যায়। বন্ধ কোঠা নিজে নিজেই পোহৰ হৈ উঠে। প্ৰথম নিশাতেই শোৱাপাটিৰ মনোবাঞ্ছা পূৰ্ণ হোৱাত বোৱাৰীয়ে গৰ্ভধাৰণ কৰিলে। 9 মাহ অতিক্ৰম হোৱাত তাইৰ গৰ্ভৰ পৰা সঁচাকৈ যেন এটা জোনৰ জন্ম হ'ল। দ্বিতীয়াৰ জোনৰ নিচিনাকৈ সেই গৰ্ভজাত জোনটোও দিনে দিনে ডাঙৰ হ'ব ধৰিলে।
বগুৱাবাই গৈ গৈ এদিন এখন ভৰিৰ ওপৰত থিয় দি খোজকাঢ়িলে, খেলিবলৈ ল'লে, কথা ক'বলৈ ধৰিলে, দৌৰিবলৈ আৰম্ভ কৰিলে। 4 বছৰ দূৰণিৰ দেশত থাকি বণিকে বহুত ধন সম্পত্তি সঞ্চয় কৰিলে। আনপিনে তেওঁৰ পত্নীয়ে পালেঙৰ সুখ জমা কৰিবলৈ ধৰিলে। সদাগৰ যেনেকৈ হঠাতে ঘৰৰ পৰা গুচি গৈছিল, তেনেকৈ এদিন হঠাৎ ঘূৰি আহি ঘৰৰ সন্মুখত উটটো ৰখালে। বেলিটো মাজ আকাশত জিলিকি আছিল। সদাগৰণী 3 মহলাত বহি অমৃত পান কৰি আছিল। হঠাতে উটৰ মাত শুনিবলৈ পাই এনে লাগিল যেন বৰটোপহে ফুটিছে। সেই সময়ত তাইৰ পুতেকে চোতালত খেলি আছিল। এজন অচিনাকি মানুহে দুৱাৰ টুকুৰিয়াই থকা দেখি দৌৰি আহি ক'লে, কাক বিচাৰিছে? কি লাগে আপোনাক? সদাগৰে ওলোটাই তাক প্ৰশ্ন কৰি সুধিলে, তই কোন? ল'ৰাজনে আচৰিত হৈ ক'লে, এইটো মোৰ ঘৰ। পিছে আপুনি কোৱা নাই যে আপুনি কাক বিচাৰিছে? বণিকে ল'ৰাটোৰ মুখৰ ফালে থৰ লাগি চায়েই থাকিল। 4 বছৰ আগতে দেখা এটা সুন্দৰ চেহেৰা তাৰ চকুৰ আগত ভাহি উঠিল। ভাবিলে, পুতেকৰ চেহেৰাটো তাৰ মাকৰ চেহেৰাৰ লগত কিমান মিল আছে। কিন্তু সদাগৰণীয়ে খবৰটো দিয়া নাছিল। কিয়? ইমান এটা ডাঙৰ সুসংবাদ তাৰ আগত কিয় গোপন কৰিলে? এই কথাকেই ভাবি ভাবি বণিকে ল'ৰাজনক কোলাত লৈ ক'লে, মই তোৰ দেউতা আৰু এই ঘৰখনৰ মালিক। বেহা বেপাৰ কৰিবলৈ মই দূৰণিৰ দেশলৈ গৈছিলোঁ। এই কথা কৈ তেওঁ ল'ৰাজনক মৰম কৰিবলৈ ধৰিলে। কিন্তু ল'ৰাজনে কান্দি কান্দি তেওঁৰ কোলাৰ পৰা নামি দৌৰি গুচি গ'ল। তেতিয়াই সদাগৰণীয়ে ঘৰৰ দুৱাৰখন খুলিলে। তাইৰ সন্মুখত সাক্ষাৎ সদাগৰ থিয় হৈ আছিল আৰু সদাগৰৰ সন্মুখত সাক্ষাৎ সদাগৰণী থিয় হৈ আছিল। ক্ষন্তেকৰ বাবে সদাগৰণীৰ বোধ হ'ল মূৰৰ ওপৰত থকা বেলিটো যেন কলা পৰি গৈছে। তথাপি পিছ মুহূৰ্ততেই তাই নিজকে চম্ভালি ল'লে আৰু শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি হাঁহিবলৈ চেষ্টা কৰিলে। সেই সময়ত হাঁহিটো যেন কন্দাতকৈ অধিক কষ্টকৰ আছিল। তাৰ পাছত বণিক পত্নীয়ে হাঁহি মুখেৰে ক'লে, বাওঁচকু ল'ৰাটো শুভ লক্ষণ। পিছে তুমি অহাৰ খবৰটো আগতে নিদিলা কিয়? বণিকে ক'লে, সতী সাবিত্ৰী পত্নীয়েতো গিৰিয়েক অহাৰ খবৰটো নিজেই গম পায়। বেলেগকৈ আৰু খবৰ দিয়াৰ কি প্ৰয়োজন? গিৰিয়েকৰ আগমনে যেন তাইৰ কলিজাত এডাল কাঁড় বিন্ধি থৈ গ'ল। মুখখন ঘূৰাই অতি কষ্টেৰে তাই নিজৰ মনোভাৱ গোপন কৰিলে। হাউলিৰ মালিক আৰু অগ্নিক সাক্ষী কৰি 7 পাক লোৱা গিৰিয়েক যিহেতু আহি পালেই, তেনেহ'লে ঘৰৰ কিছু নিয়ম মানিবই লাগিব। পিছে তাইৰ মনটো কিন্তু ব্যাকুল ভোমোৰাৰ নিচিনা পিছফালৰ ঘৰটোত কেৱল ঘূৰি আছিল। অন্যমনস্ক হৈ ৰন্ধা বঢ়া কৰিলে। গুড় দি মাংগলিক হালোৱা ৰান্ধিলে। গিৰিয়েকে খাই থাকোঁতে তাই কাষত বহি বিচনীৰে বাহ দিলে। হালোৱাখিনি সদাগৰৰ গুড়তকৈও সোৱাদ যেন লাগিল। কেইবাবছৰৰ মূৰত এনে সুস্বাদু খাদ্যৰ সোৱাদ পালে। খাই উঠি মুখ ধোৱাৰ পাছত সদাগৰণীয়ে শোৱনি কোঠালৈ যাবলৈ কেনেকৈ ইমান অস্থিৰতা দেখুৱালে তাইহে জানে। তাই বাৰে বাৰে মানা কৰা স্বত্তেও সদাগৰে জেদ কৰি বেহা বেপাৰ কৰিবলৈ দূৰণিৰ দেশলৈ গৈছিল। তাৰ বাবে তাই কোনো আপত্তি নকৰিলে আৰু বেয়াও নাপালে। বৰঞ্চ সাজি কাচি বিচনালৈ অহাৰ বাবে অতি আগ্ৰহী হৈ ৰৈ আছিল। কিন্তু সহ্যৰ সোৱাদ সদাগৰৰ বাবে হালোৱাৰ দৰে মধুৰ নাছিল। বৰঞ্চ মুখখন তিতাহে হৈ গ'ল। মাটিৰ চপৰাৰ পৰা জানো আচল উষ্ণ শৰীৰৰ সুখ পোৱা যায়? পালেঙৰ পৰা উঠিয়েই সদাগৰে এনেকুৱা এটা প্ৰশ্ন কৰিলে, যাৰ উত্তৰ কেৱল মাত্ৰ পত্নীয়েহে নিজৰ স্বামীক দিব পাৰে। পত্নীক সেমেনা সেমেনি কৰি থকা দেখি সদাগৰে আকৌ ক'লে, ভয় নকৰিবা, মই ভদ্ৰ
আৰু সন্মানীয় ব্যক্তি। গাঁৱৰ অশিক্ষিত মানুহৰ দৰে ইটো সিটো কথা লৈ কাজিয়া পেচাল নকৰোঁ। খং হেঁচি ৰাখিব পাৰোঁ। সোণাৰীৰ শপত। সত্য কথাটো কোৱা। সদাগৰৰ কথা শুনি বণিক পত্নীৰ শৰীৰৰ প্ৰতিডাল শিৰাত বিৰক্তিৰ ভাৱ জাগিল। মনে মনে ভাবিলে, এতিয়া তাই স্বামীৰ সন্মান ৰক্ষা কৰিব নে প্ৰেমিকৰ? সঁচাকৈ তেওঁ নিজকে তাইৰ স্বামী বুলি যদি জ্ঞান কৰিলেহেঁতেন তেন্তে তেজমঙৰ সুন্দৰ শৰীৰ এৰি ধন সম্পত্তিৰ লোভত কেতিয়াও গুচি নগ'লহেঁতেন। ইয়াৰ বাদেও বিয়াৰ সময়ত অগ্নিক সাক্ষী কৰি শপত আছিলনে? বিদেশলৈ যোৱাৰ পূৰ্বে এই বিষয়টো লৈ তেওঁ এবাৰো চিন্তা কৰা নাছিল। যিয়েই নহওক, তাই শপত ৰক্ষা কৰিবলৈ স্বামীৰ আগত সঁচা কথাটো ক'বলৈ বাধ্য। গতিকে এটা কথাও লুকুৱাই নাৰাখি সকলো কথা খোলাখুলিকৈ স্বামীৰ আগত এনেকৈ দাঙি ধৰিলে যেন তাই স্বামী নহয় সখীয়েকৰ আগতহে কথাবোৰ কৈছে। তাতোকৈ আচৰিত কথাটো হ'ল, পত্নীয়ে কোৱা সকলো কথা সদাগৰে এনেকুৱা এটা ভাৱ লৈ শুনিছিল যেন তেওঁৰ নিজৰ পত্নীৰ নহয় আন কাৰোবাৰ পত্নীৰ কথাহে শুনিছে। সম্পত্তিৰ লোভ আৰু বেপাৰ বাণিজ্যৰ নিচা এনেকুৱাই। ইয়াত আচৰিত হ'বলগীয়া একো নাই। সেই একেই গহীন আৰু নম্ৰ কণ্ঠৰে সদাগৰে নিজৰ সোণাৰী বন্ধুক ক'লে, তুমি আৰু মই বাল্যকালৰ বন্ধু। আমি দুয়োজনে একেলগে খেলি ডাঙৰ দীঘল হৈছোঁ। নিজৰ ককায়েকতকৈও তোমাক বেছি সন্মান কৰোঁ। তৎসত্বেও এনে এটা বিশ্বাসঘাতকতা তুমি মোৰ লগত কেনেকৈ কৰিব পাৰিলা? সোণাৰী তেতিয়া মনে মনে ভাবিলে যে যিটো কথা আঁৰত থকাটো অতি আৱশ্যক আছিল, এতিয়া যিহেতু আঁৰত নাথাকিলেই তেন্তে আচল কথাটো তাৰ আগত গোপন কৰি কি লাভ হ'ব? তেতিয়া সি প্ৰত্যক্ষভাৱে কৈ দিলে, নিজৰ পত্নীতকৈও ডাঙৰ বন্ধু আৰু কোনো হ'ব নোৱাৰে। গতিকে পত্নী হৈ বিশ্বাসঘাতকতা কৰিবলৈ তাই যদি কোনো সংকোচবোধ নহ'ল তেন্তে বন্ধু হৈ মোৰ গাত কি দোষ? তুমি এইটো কৈছিলা মই যেন তাইৰ কোনো কথা অমান্য নকৰোঁ। তদুপৰি তাইক বাধা দিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তাই মানি নল'লে। গতিকে এতিয়া মোক দোষ দি লাভ নাই। ইমানবোৰ কথা শুনাৰ পাছতো সদাগৰে যে ইমান ভদ্ৰতাৰে কথা পাতিব সেইটো সোণাৰীয়ে আশা কৰা নাছিল। সদাগৰে ক'লে, এই ঘটনাটোৰ বাবে মই কাকো দোষ দিয়া নাই। পত্নীকো নহয়, তোমাকো নহয়, আৰু মোৰ ভাগ্যকো নহয়। যিটো হ'বলগীয়া আছিল সেইটো হৈ গ'ল। গতিকে এনেবোৰ কথা কৈ নিজৰ মাজত আৰু কাজিয়া পেচাল নোহোৱাটোৱেই ভাল হ'ব। তেওঁ আৰু ক'লে যে ল'ৰাজন যদিও তোমাৰ শৰীৰৰ অংশৰ পৰাই জন্ম লৈছে তথাপি সমাজে কিন্তু মোকেই তাৰ দেউতাক বুলি জ্ঞান কৰিব। সেইবাবে মোৰ ল'ৰা মোকেই দি দিয়া। ল'ৰাজনে 4 বছৰ অতিক্ৰম কৰাৰ পূৰ্বেই বেপাৰ বাণিজ্য সম্পৰ্কীয় বিষয়টো বুজিব পাৰিব। সোণাৰীয়ে ভাবিলে যে এতিয়া যিহেতু কথাটো ওলাই পৰিল তেতিয়া আচল কথাটো কৈ দিয়াই ভাল হ'ব। তাকে ভাবি তেওঁ ক'লে, ল'ৰাজন যদি মোৰ অংশৰ পৰাই জন্ম লৈছে তেন্তে আন এজন কেনেকৈ তাৰ দেউতাক হ'ব? তদুপৰি মই এতিয়ালৈকে জীয়াই আছোঁ। তদুপৰি ল'ৰাজনৰ ওপৰত ল'ৰাজনৰ মাকতকৈ দেউতাকৰ অধিকাৰ বেছি। সকলো বস্তুৰ ওপৰত লোভনীয় দৃষ্টিত দিয়াটো ভাল কথা নহয়। কিন্তু বণিকে লোভটো এৰিব নোৱাৰিলে। ইপিনে সোণাৰীয়েও এৰি দিয়া ভকত নহয়। কোনেও বুজাবুজি লৈ নহাত বিষয়টো ক্ৰমশ অধিক জটিল হৈ পৰিল। অৱশেষত সোণাৰী এটা চৰ্তত মান্তি হ'ল যে সদাগৰণীয়ে যি ন্যায় বিচাৰ কৰিব তাকে মানি ল'ব। দুয়ো তাইৰ ওচৰলৈ গৈ নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। তেওঁলোকৰ কথা শুনি সদাগৰণীৰ মূৰ আচন্দাই কৰিলে। পৃথিৱী সৃষ্টি হোৱা দিনৰ পৰা আজিলৈকে কোনো দিনে কোনো তিৰোতাই এনেকুৱা সমস্যাৰ সমাধান কৰিবলগীয়া হৈছেনে? জুইত দিলে যিকোনো পুৰণি লোহাৰ মামৰ ধ্বংস হৈ যায়, ঠিক তেনেকৈ এই ন্যায় বিচাৰৰ দায়িত্ব স্বীকাৰ কৰাত সদাগৰণীৰ সকলো সংস্কাৰ পুৰি ছাই হৈ গ'ল। গতিকে সকলো লাজ মান বিসৰ্জন দি বণিক পত্নীয়ে ক'লে, এই বণিকজন হ'ল মোৰ স্বামী আৰু এই সোণাৰী হ'ল মোৰ প্ৰেমিক। নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আৰু বিচাৰৰ দায়িত্ব মোৰ ওপৰত দিবলৈ তোমালোকৰেই যেতিয়া লজ্জাবোধ নহ'ল তেন্তে মইনো কিয় লাজ কৰিম? মোৰনো কিহৰ ভয়? তাৰ পাছত স্বামীৰ ফালে ঘূৰি চাই ক'লে,
তুমি ধন সম্পত্তিৰ লোভত ক'ব নোৱাৰা হৈ পত্নীৰ ৰূপ যৌৱনক অৱহেলা কৰিবলৈ পিছ নুহুকিলা। তেন্তে তোমাৰ বিয়া কৰাৰ অধিকাৰ ক'ত? পুত্ৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাজন এনেকৈ বিদেশলৈ গুচি নাযায়। মই মানি লোৱা হ'লে সম্পূৰ্ণ ঘটনাটো আঁৰত থাকিলহেঁতেন। তদুপৰি জন্ম নিদিয়া স্বত্তেও সমাজৰ আগত তুমি এই ল'ৰাজনৰ দেউতাক হৈ থাকিব পাৰিলাহেঁতেন। কিন্তু এতিয়া যিহেতু কোনো কথাই লুকাই নাথাকিল, তেন্তে মই তোমাক মোৰ স্বামী বুলি কিয় মানি ল'ম? আৰু স্বামী যদি নোহোৱা তেন্তে ল'ৰাজনৰ দেউতাক হোৱাৰো প্ৰশ্ন নুঠে। এই কথা কৈ তাই আৰু কোনো সংকোচ নকৰি সোণাৰীৰ ফালে চাই ক'লে, আমি তিনিওজনেই জানো যে মোৰ ল'ৰাজন তোমাৰ শৰীৰৰ অংশৰ পৰা জন্ম লৈছে। স্বয়ং ভগৱানে আহি সুধিলেও মই সেই সত্যটোকেই ক'ম। কিন্তু এতিয়া যদি তুমি ল'ৰাজনৰ ওপৰত পিতৃ অধিকাৰ দেখুৱাবৰ লগে লগে মোকো তোমাৰ গৃহিণী হিচাপে মানি লোৱা, তেতিয়া এই কাজিয়াৰ মীমাংসা হৈ যাব। সদাগৰণিৰ কথা শুনি সোণাৰীৰ মুখখন ক'লা পৰি গ'ল। তাক দেখি এনেকুৱা বোধ হ'ল যেন অকস্মাত এজনী চিলনী আহি তাৰ ডিঙিৰ পৰা মূল্যৱান হাড়ডাল থাপ মাৰি লৈ গ'ল। সোণাৰীয়ে নিজৰ ভৰিৰ আঙুলিৰ পিনে চাই ক'লে, ল'ৰাজন মোৰ আৰু সি মোৰেই হৈ থাকিব। মৰি গ'লেও আনক নিদিওঁ। মই ইমান বুৰ্বক নহওঁ যে তাৰ মাকক মই মোৰ গৃহিণী হিচাপে স্বীকাৰ কৰি ল'ম। যিজনী নিজৰ স্বামীৰেই হৈ থাকিব নোৱাৰিলে সেইজনী মোৰ হৈ কেনেকৈ থাকিব? এনেকুৱা কুচৰিত্ৰৰ তিৰোতা এগৰাকীক ঘৰলৈ আনি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিম, এনেকুৱা মূৰ্খ মই নহয়। মাজে সময়ে হাঁহি ধেমালি কৰি সময় অতিবাহিত কৰাৰ বাদে তুমি মোৰ কাৰণে একো কামৰ নহয়। আৰম্ভণিতে সদাগৰণিৰ বিশ্বাসেই নহ'ল যে কোনো মানুহে এনেকুৱা কথা মুখেৰে উচ্চাৰণ কৰিব পাৰে। বিশ্বাস কৰিবলগীয়া কথাও নহয়। কিন্তু বিশ্বাস কৰাৰ বাদে আন কোনো উপায় নাই। এনেকুৱা বিশ্বাসঘাততকৈও বেছি দুখ আৰু কিহত হ'ব পাৰে? সদাগৰ আৰু সোণাৰী দুয়োজন একেলগে হৈ বিবাদটো মীমাংসা কৰিবলৈ সদাগৰণিৰ ওচৰলৈ আহিছিল। অথচ সমস্যাটো আৰু অধিক জটিল হৈ পৰিল। সদাগৰণিয়ে ক'লে, মাকৰ গৰ্ভৰ পৰা জন্ম লোৱা ল'ৰাজন জীয়াই থকালৈকে মাকক কোলা এৰি নিদিয়ে। গতিকে ল'ৰাজন মোৰ আৰু মোৰেই হৈ থাকিব। নীলাজ মহিলাৰ মুখত এনেধৰণৰ কথা শুনি সোণাৰী আৰু সদাগৰ উভয়ৰ পৌৰুষত্বত যেন আঘাত লাগিল। সেইবাবে সিদ্ধান্তৰ কোনো এটা চৰম পৰ্যায়ত উপনীত নোহোৱালৈকে সিহঁত ক্ষান্ত নহ'ল। দেশৰ স্বামী হ'ল স্বয়ং ৰজা। তেওঁৰ বাদে কোনেও ন্যায় বিচাৰ কৰিব নোৱাৰে। গতিকে তিনিওজন একেলগ হৈ নিজৰ নিজৰ অভিযোগ লৈ ৰাজ দৰবাৰত গৈ উপস্থিত হ'ল। ৰজা নিজ সিংহাসনত বহি আছিল। মন্ত্ৰীয়ে আদেশ দি ক'লে, কোৱা, তোমালোকৰ কি অভিযোগ আছে? মহাৰাজে এতিয়াই কোনটো সঁচা আৰু কোনটো মিছা পৰিষ্কাৰ কৰি পেলাব। এই ৰাজ্যৰ ন্যায় বিচাৰ ব্যৱস্থাক দেৱতাসকলেও মান্য কৰে। আৰম্ভণিতে বণিকে ক'লে, মহাৰাজ, আপুনি আমাৰ অন্নদাতা, আপোনাক সঁচা কথা কৈছোঁ। কি অভিযোগ জনাম? মোৰ চোতালত লতা উপজিছিল আৰু সেই লতাৰ ডালপাত বগাই বগাই চুবুৰীয়াৰ চোতাল পালেগৈ। ভাগ্যক্ৰমে সেই চুবুৰীয়াজনৰ চোতালৰ ফালেই লতাত ফল লাগিল। চুবুৰীয়াজনে সেই ফলটো ছিঙি খাই পেলালে। তাৰ বাবে মই তাক একো নকওঁ। কিন্তু নিয়ম অনুসৰি ফলৰ যি গুটি সেইটো মইহে পাব লাগে। গতিকে গুটিটো মোক দিয়াটো উচিত হ'ব। প্ৰভু, ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনাৰ নিৰ্দেশ মতে জৰিমনা দিবলৈ মই সাজু আছোঁ। সদাগৰে যেতিয়া কথাটো পোনপটীয়াকৈ নকৈ কৌশল কৰি ক'লে, সদাগৰণিয়েও তাকেই কৰিলে। তাই মহাৰাজক ক'লে, কুহুমীয়া গাখীৰ মাটিৰ পাত্ৰত ঢালি দেখিলোঁ যে ঘৰত দৈ পাতিবলৈ জোৰণ নাই। গতিকে দৈৰ জোৰণ খুজিবলৈ সোণাৰীৰ ঘৰলৈ গ'লোঁ। মই নিদিলে দৈৰ ওপৰত ইয়াৰ কোনো অধিকাৰেই নাই। কিন্তু মহাৰাজ, আপুনি নিজেই চাওক, এতিয়া সি দৈৰ লগত মাখনো নিবলৈ বিচাৰিছে। এতিয়া আপুনি নিজেই কওকচোন এইটো কেনেধৰণৰ ন্যায়? তাৰপিছত সোণাৰীয়ে ক'লে, মোৰ ওচৰত এটা অতি মূল্যৱান মুকুতা আছিল, কিন্তু কপালৰ দোষত সেইটো থ'বলৈ টেমা নাছিল। মই মানিছোঁ যে সদাগৰণিয়ে মুকুতাটো থ'বলৈ এটা টেমা দিছিল। সেই বুলি মুকুতাটো তাইৰ হৈ যাব নেকি? সিহঁতৰ
অদ্ভুত অভিযোগবোৰ শুনি ৰজা আৰু সভাসদ আচৰিত হ'ল। তিনিওজনৰ কথাই সঁচা যেন লাগিছে। কিন্তু ইয়াৰ বিচাৰ কি হ'ব? সকলোৱে মিলি বহুত চিন্তা ভাৱনা কৰিলে যদিও কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। অথচ বিচাৰ নহ'লে এই ৰাজ্যখনৰ সুনামটো কলংকিত হ'ব। পৰ্দাৰ আঁৰত থাকি ৰাজকৌৰীয়ে সকলো কথা শুনি আছিল। ৰজাক কিংকৰ্তব্য বিমূঢ় হৈ থকা দেখি ৰাজকৌৰীয়ে ৰজাৰ কাষলৈ আহি পোনপটীয়া বিচাৰ কৰি দিলে। ক'লে, তোমালোক তিনিওজনেই ইংগিতেৰে নিজৰ অভিযোগ জনালা। মই ইংগিতৰ পৰাই আচল কথাটো বুজি পাইছোঁ। পুৰুষে এইটোৰ বিচাৰ কৰিব নোৱাৰে। বিবাদটো লতাৰো নহয়, দৈৰ জোৰোণৰো নহয় আৰু মুকুতাৰো নহয়। এইবোৰ উপমালৈ মূৰ ঘমোৱা বৃথা। সঁচাকৈ যদি কেতিয়াবা লতা নাইবা মুকুতাক কেন্দ্ৰ কৰি কাজিয়া পেচাল হয় তেতিয়া আহিবা। মই সদাগৰক গুটিৰ ঠাইত গোটেই ফলটোকে চমজাই দিম আৰু সোণাৰীক তাৰ মুকুতা। অৱশ্যে টেমাটোৰ সলনি মুকুতাও কোনেও লাভ কৰিব নোৱাৰে। কিন্তু যিজন ল'ৰাক লৈ তোমালোকৰ মাজত কাজিয়া পেচাল চলি আছে তাৰ ওপৰত অধিকাৰ কেৱল সদাগৰণিৰহে আছে। তাক লৈ কোনোবাই যদি এষাৰো মাত মাতে তেন্তে তাৰ ছাল বাকলি এৰুৱাই নিমখ ছটিয়াই দিম। তোমালোক দুয়োজনৰে চৰিত্ৰ বুজি পাইছোঁ। গতিকে ভালে ভালে মাকক তেওঁৰ ল'ৰাজন উভতাই দি বিদায় লোৱা। ধন্যবাদ।